সকলোকে নমস্কাৰ দেই। আজি ব্লগটো হৈছে ভাইটি আৰু মোৰ ভাই বোৱাৰীৰ বিয়াৰ ভিডিঅ'। লগতে ফটোজ লগাই দিছোঁ, মই অলপ ভিডিঅ' বনাই দিছোঁ। আমাৰ মাহঁতৰ ঘৰৰ ফালে শংকৰীয়া হয়, গতিকে বিয়াৰ নিয়মখিনি সম্পূৰ্ণভাৱে শংকৰীয়া নিয়মতে কৰা গৈছে। সেয়েহে আমাৰ বিয়াখন দুদিনীয়া হ'ল। আগদিনাখন আমি বিয়াৰ নিয়মখিনি ঘৰতে কৰিলোঁ শংকৰীয়া নিয়মত, আৰু পিছদিনাখন আমি ৰিচিপশ্যন পাৰ্টি ৰাখিছিলোঁ। দুটা ভিডিঅ' লগাই মই এটা ভিডিঅ' বনাই দিলোঁ, কাৰণ কি নহ'লে বহুত দীঘলীয়া হৈ যাব আৰু চাবলৈ ভাল নালাগিব। আৰু তেনেকৈ বনাই দিয়া ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টো চাব আপোনালোকে, আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই। বিয়া বুলি মা আৰু দেউতাৰ লগত সৰুকৈ ভিডিঅ' এটা বনাই থ'লোঁ, মেমৰি হিচাপে থাকি যাব নহয় জানো। ভাল লাগে, বিয়া ঘৰত বহুতো মানুহ লগ পোৱা যায়। এয়া হৈছে মোৰ সৰু মাহী, দেউতা মা সকলোকে লগ পালোঁ বহু বছৰৰ মূৰত। সঁচাই খুবেই ভাল লাগে বিয়াখনত। আপোনালোকৰো ভাল লাগিব চাগে আমাৰ এই ভিডিঅ'টি চাই। আহকচোন বিয়াতনো কি কৰিলোঁ তাকে দেখুৱাওঁ অলপ। এয়া হৈছে মোৰ বান্ধৱী আৰু মোৰ কাজিন চিষ্টাৰ। লগতে অকণমান খোৱা বোৱাৰ ভিডিঅ' অকণমানো দি দিলোঁ। যিহেতু আমি নেক্সট ডে ৰিচিপশ্যন কৰিছিলোঁ, সেয়েহে আমি নিৰামিষ আৰু আমিষ দুয়োটাই ৰাখিলোঁ। কাৰণ কি আগদিনাখন আমি অকল নিৰামিষে কৰিছিলোঁ। যিহেতু মই আগতে কৈছোঁ বিয়াখন শংকৰীয়া আছিলে, তাৰে অকণমান সৰুকৈ মই ভিডিঅ' এটা বনাই ৰাখিলোঁ আৰু দেখুৱাওঁ বুলি, মেমৰি হিচাপে থাকি যাব। আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব দেই। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে
প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব। ধন্যবাদ।